গাইজ গুড মৰ্নিং। মই এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে ঘুগনি বনাব ওলাইছোঁ। ঘুগনিটো বইল কৰি লৈছোঁ, ইয়াতে থৈছোঁ আলু ঘুগনি আৰু পিঁয়াজ, এয়া জলকীয়া, বিলাহী আৰু ইয়াতে আদা নহৰুৰ পেষ্ট বনাই ৰেডি কৰি থৈছোঁ। এতিয়া বনাম। এতিয়া এইখিনি ভাজি হ'ল, এতিয়া আদা নহৰুৰ পেষ্টটো দি দিছোঁ ইয়াতে। অলপমান আদা নহৰুৰ পেষ্টটো অলপ ভাজি ল'ম। অলপ ভালকৈ ভাজি ল'ব লাগিব, তেতিয়া গোন্ধটো নাইকিয়া হৈ যাব। আদা নহৰুৰ যিটো কেঁচা গোন্ধ থাকে সেইটো নাইকিয়া হৈ যাব। অলপ ভাজি লৈছোঁ। এতিয়া চাওক মছলাখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া মই ঘুগনিখিনি দি দিম। এইখিনি দি দিম। দি দিম। এতিয়া অলপমান ভাজিম, আলু ঘুগুনি এনেকৈ ভাজিম, ধুনীয়াকৈ ভাজি তাৰপিছত অলপ গৰম পানী দিম। তাৰপিছত ঘুগুনিটো ভাজা হৈ গ'ল, আপোনালোকে দেখাই পাইছে। এতিয়া মই ইয়াতে অলপ গৰম পানী ঢালি দিম, অলপ বইল হ'ব দিম বস্তুটো। অলপ ঢাকি দিম, বইল হ'ব দিম। তাৰপিছত নিমখটো চাই নমাই দিম। এয়া চাওক লাষ্ট এণ্ডিংটো, একদম গৰম গৰম ধোঁৱা ওলাই আছে, একদম ঘুগনি ৰেডি ৰুটিৰ লগত খাবৰ কাৰণে।